ডিব্ৰুগড়ত মাটি মাফিয়াৰ দপদপনি বিগত 11 বছৰ ধৰি মাটি মাফিয়াই দখল কৰি আহিছে এটি পৰিয়ালৰ ঘৰ অবৈধভাৱে নিৰ্মাণ কৰি লৈছে নিজেই প্ৰকৃত ঘৰ এই অভিযোগ ভুক্তভোগী পৰিয়ালৰ সদস্যৰ অবশেষত অতিষ্ঠ হৈ কাষ চাপিল পৰিয়ালটো সংবাদ মাধ্যমৰ এই ঘটনা ডিব্ৰুগড় বৈৰাগী মঠৰ এটা পৰিয়ালৰ মুখৰ পৰা কোনে কেনেকৈ দখল কৰিছে এই কথা জানিব পাৰি ভুক্তভোগী পৰিয়ালৰ কাষত সহায় কৰিবলৈ উপস্থিত হৈছে দল সংগঠন সহায় কৰিব লাগে আসলতে এইখন পৃথিৱীত এইখন অসমত ডিব্ৰুগড় এখন মহানগৰ নিচিনা ঠাইত আসলতে মানুহক আসলতে টেটু চেপি খাই লৈ মানুহক মাৰি লৈ আসলতে ধন বল বাহুবল প্ৰয়োগ কৰি সম্পত্তি গঢ়ি লোৱা যি অট্টালিকা গঢ়াৰ যি তেখেতলোকৰ সপোন আসলতে এই সপোন পূৰ্ণ কৰিবলৈ দিয়া নহ'ব আৰু মই অসমীয়া মুখ্যমন্ত্ৰী মই কাটৰে অনুৰোধ জনাইছোঁ আমাৰ যিসকল স্থানীয় বিধায়ক আছে তেখেতক অনুৰোধ জনাইছোঁ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আছে এজন ইয়াত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতকো অনুৰোধ জনাইছোঁ ইয়াৰ কিন্তু আপোনালোকে এটা উচিত ব্যৱস্থা যদি কৰি দিব নোৱাৰে কিন্তু আপোনালোকৰ কাৰণে এটা লাজৰ বিষয় জনপ্ৰতিনিধিসকলৰ কাৰণে লাজৰ বিষয় ইয়াত যিসকল ৱাৰ্ড কমিশ্যনাৰ আছে তেখেতলোকৰ ৰাজহুৱাই আচলতে তেখেতলোকে ৰাজনীতি কৰিছেনে আচলতে ইয়াত কি কৰিছে আচলতে সেইটো আচলতে তেখেতলোকে জনসাধাৰণৰ লগত থাকি তেখেতলোকে কাম কৰিবলৈ আচলতে জনপ্ৰতিনিধি নিৰ্বাচন হয় কিন্তু আমাৰ জনসাধাৰণে যদি সুৰক্ষিত নহয় তেনেহ'লে কাক লৈ আপোনালোকে ৰাজনীতি কৰিছে এইটো আচলতে স্পষ্টকৈ প্ৰমাণ পাইছে ইয়াকে ক'লোঁ আৰু অনাগত দিনত আমি আৰু ইয়াৰ ওপৰত আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম কিন্তু বৰ্তমান অৱস্থাত যদি ইয়াৰ উচিত ব্যৱস্থা কৰি ন্যায়ালয় হওক যোন যেনেকৈ আছে সকলোকে কিন্তু আমি দৃষ্টিগোচৰ কৰিব লাগিব আৰু সকলোৱে মাৰ বান্ধি থিয় দিয়ক এজনী মহিলাক কেনেকুৱা ধৰণৰ নিৰ্যাতন কৰিবলৈ দিয়া কিন্তু আমি সহ্য নকৰোঁ ইয়াক কিন্তু আমি স্পষ্টকৈ কৈ দিছোঁ আৰু প্ৰশাসনে যদি ইয়াত যদি উচিত ব্যৱস্থা গ্ৰহণ কৰিব নাই আমি অনাগত দিনত ইয়াৰ ওপৰত আমি কাৰ্যসূচী ঘোষণা কৰিম ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ